চলিত বৰ্ষত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ প্ৰথম বিদেশ ভ্ৰমণ। প্ৰথমবাৰতে চীনলৈ আহিল ৰুছ ৰাষ্ট্ৰপতিগৰাকী। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প চীনলৈ আহি যোৱাৰ মাথো 4টা দিনৰ পিছতে চীনলৈ আহিল বিশ্বৰ আন এগৰাকী প্ৰভাৱশালী ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ আগমনত বেইজিঙত এক প্ৰকাৰ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয়। বেইজিং বিমানবন্দৰত চীনৰ বিদেশ মন্ত্ৰীয়ে এক উৎসৱমুখৰ পৰিৱেশৰ মাজতে আদৰণি জনায় ৰুছ ৰাষ্ট্ৰপতিগৰাকীক। সামৰিক বেণ্ড বজাই জনোৱা হয় আদৰণি। মঙলবাৰে নিশা উপস্থিত হোৱাৰ পিছত বুধবাৰে পুৱাৰ ভাগতে বেইজিঙৰ গ্ৰেট হল অৱ দ্য পিপলত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয় ৰুছ ৰাষ্ট্ৰপতিগৰাকীক। দিয়া হয় গাৰ্ড অফ অনাৰ। গ্ৰেট হল অৱ দ্য পিপলত ৰাষ্ট্ৰপতি পুটিনক জনোৱা আদৰণি পৰ্বত স্বয়ং চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে মুখ্য ভূমিকা লয়। এই ভ্ৰমণত ৰাষ্ট্ৰপতি পুটিনৰ সৈতে চীনলৈ ৰাছিয়াৰ বিদেশ মন্ত্ৰীসহ আহিছে এক বৃহৎ প্ৰতিনিধি দল। বেইজিঙৰ গ্ৰেট হল অৱ পিপলতে পুটিন আৰু জিনপিং দ্বিপাক্ষিক বৈঠকতো বহে। বৈঠকৰ সময়ত ৰাষ্ট্ৰপতি পুটিনে চীনৰ ৰাষ্ট্ৰপতি জিনপিঙক প্ৰিয় বন্ধু বুলিও সম্বোধন কৰে। মস্কো আৰু বেইজিঙৰ বন্ধুত্ব এক অভূতপূৰ্ব উচ্চতাত উপনীত হোৱা বুলিও কয় ৰাষ্ট্ৰপতি পুটিনে। আনহাতে চীনৰ ৰাষ্ট্ৰপতিয়েও কয় যে উন্নয়নৰ ক্ষেত্ৰত চীন ৰাছিয়াই পৰস্পৰক সহায় কৰা উচিত। দুয়োগৰাকী ৰাষ্ট্ৰপতিৰ আলোচনাত পশ্চিম এছিয়াৰ যুদ্ধৰ প্ৰসংগইও স্থান লাভ কৰে। যুদ্ধখনৰ অন্ত পেলাবলৈ সকলো ধৰণে সহায় কৰিব বুলি কয় চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে। এই চীন ভ্ৰমণৰ সময়তে চীন ৰাছিয়াৰ বাবে নিৰ্ভৰযোগ্য ইন্ধন যোগানদাতা হৈ থাকিব বুলিও নিশ্চয়তা দিয়ে ৰাষ্ট্ৰপতি পুটিনে। এই প্ৰসংগতে ৰাছিয়াৰ পৰা চীনলৈ প্ৰাকৃতিক গেছৰ এক পাইপলাইন পৰিকল্পনাৰ নৱীকৰণো কৰে দুয়োগৰাকী ৰাষ্ট্ৰপতিয়ে। তদুপৰি বাণিজ্য আৰু প্ৰযুক্তি সামৰি 20খনৰ অধিক চুক্তিও সম্পন্ন হয় দুয়ো দেশৰ মাজত। উল্লেখ্য, ৰাছিয়াৰ ৰাষ্ট্ৰপতি হোৱাৰে পৰা ভ্লাদিমিৰ পুটিনৰ এয়া 25 সংখ্যক চীন ভ্ৰমণ। ৰাষ্ট্ৰপতি পুটিনৰ এইবাৰৰ চীন ভ্ৰমণ এইবাবেই গুৰুত্বপূৰ্ণ যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে চীন ভ্ৰমণ কৰি যোৱাৰ মাথো 4 দিন পিছতে চীনলৈ আহিল ৰুছ ৰাষ্ট্ৰপতিগৰাকী। এয়া চীনৰ বাবে ৰাছিয়া আৰু আমেৰিকা দুয়োটা শক্তিৰ সৈতে সম্পৰ্কৰ ভাৰসাম্য ৰক্ষা কৰাৰ প্ৰয়াস। ইণ্টাৰনেশ্যনেল ডেস্ক, প্ৰতিদিন টাইম।